মৰ্নিং গাইজ, গুড মৰ্নিং, ৱেলকাম টু এনাডাৰ ভ্লগ। আৰু এইকেইদিন ভিডিঅ' বনোৱা নাই, মাজে মাজে এটা আহি আছে ডেইলি। আৰু আজি গা পা ধুই ওলাইছোঁ মই বৰ্তমান হস্পিটেলত। বৰ ডাঙৰ এটা প্ৰব্লেম হৈছে, মোৰ হোৱা নাই একচুৱেলি, বেলেগৰ হৈছে। ৰাতি হাৰ্ট এটেক ন আজিকালি যেনেকৈ তেনেকৈ যাৰ তাৰ যেতিয়া তেতিয়া সময় নাই, মানে হঠাতে আহি যায়। যেতিয়াৰ পৰা কৰোণা বেজি লোৱা গৈছে ন, তেতিয়াৰ পৰা মানুহবোৰৰ বেছি হৈছে এইটো চিটুৱেশ্যন। ত' সেইটো কাৰণে সাৱধানে থাকিব যোনে যেনেকৈ আছে। আৰু মোৰ কাৰ হ'ল কি হ'ল মই কৈ আছোঁ। আগতে মই ওলাই লওঁ, গাড়ী চাড়ী পাৰ্কিং কৰি চাৰিলৈকে গৈ লওঁ, দোকানৰ মাল চাল কিনি দি লওঁ, তাৰপিছত মই লগ পাই কৈ আছোঁ ৰ'ব। ৰেষ্টুৰেণ্ট থাকিলে মই এটা কথা কৈ দিওঁ, কোনোবা যদি হোটেল চোটেল খুলিম বুলি ভাবিছে, ডাঙৰ হোটেলটো ডাঙৰ কথা, সৰুকৈ যিটো মিনিমাম খুলিম বুলি ভাবিছে ন, ডেইলি 1000 টকাৰ বজাৰ থাকেই। আপুনি এনেকৈ নাভাবিব যে মাহৰ বজাৰটো মই একেদিনে কৰি থৈ দিওঁ, সেইটো নহয়। হোটেল লাইনত ন ডেইলি 1000 টকাৰ বজাৰ থাকেই। ত' এই বজাৰ চজাৰ কৰি দি আনি মই এতিয়া ওলাইছোঁ গুৱাহাটীত। কাৰণ মোৰ লগৰ এজন ন একদম নিজৰ ভাইৰ নিচিনা, আৰু তাৰ ৰাতি মানে পৰহি তেওঁ অকলে থাকে, আৰু পৰহি ৰাতি মানে তাৰ হাৰ্ট এটেক অহাৰ নিচিনা হ'ল। সেইফালে পৰি আছিলে বিচনাত, কালি মেডিকেল এডমিট হ'ল আৰু এতিয়া ICUত আছে বৰ্তমান। তো তাকে খবৰ এটা লৈ আহোঁ। খবৰ মানে এইটো পাৰিলে ৰাতিয়ে যাব লাগিছিলে, কিন্তু মোৰ ৰাতি একচুৱেলি গম নাপালোঁ। ফোন মাৰিছিলে, ফোনটো চাইলেণ্ট হৈছিলে, মোৰ বেলেগে ফোন মাৰিছিলে, ফোনটো চাইলেণ্ট হৈছিলে, তো সেইকাৰণে গম পোৱা নাছিলোঁ। আৰু যেতিয়া ৰাতিপুৱা কল কৰোঁ গোটেইখিনি কথা গম পালোঁ, আৰু এতিয়া ওলাই আহিছোঁ তাতে যাব। আৰু প্লাছ মোৰ আইতাও ঢুকাইছে, মানে খোৱা লোৱাৰ বা চুলি দাড়িও কাটিব নাপায়। তো এইকেইদিন অলপ চিটুৱেশ্যনটো ঠিক নহয়। নতুন বছৰ আৰম্ভণিতে কিছুমান ভাল মানে লক্ষণ দেখা দিয়া নাই মানে আৰম্ভণিতে। তো আই হোপ বছৰটো ভালে ভালে যাওক। আৰম্ভণিত যি হৈছে আৰু একো নাই বাৰু সেইবোৰক লৈ। আৰু মই আহি পালোঁ বাইপাছ প্লাছ টোল গেটৰ মোৰ 5খন ফেইল হৈছে, মানে 5খনো আপ টু ডেট কৰি ল'ব লাগিব আজি। ৱেডাৰ মজা কৰি আছে, ঠাণ্ডা, ধুনীয়া ঠাণ্ডা পেলাই আছে, কুঁৱলী পৰে, গোটেই দিনটো ৰ'দ নাই, মানে কুঁৱলী পৰি থাকে। আৰু ঠাণ্ডাৰ দিনত একচুৱেলি ঠাণ্ডাটো পৰিবই লাগে ভাই, ঠাণ্ডাটো বৰ দৰকাৰ। যেনে গৰম দিনত গৰমটো বেছি পৰে, ঠাণ্ডাৰ দিনতো এনেকৈ পৰি থাকিব লাগে, কুঁৱলী এনেকৈ নন ষ্টপ পৰিয়ে থাকিব লাগে, তেতিয়াহে ভাল লাগে ন বস্তুটো। আজিকালি ঠাণ্ডা নোহোৱা হৈ গৈছে। এইবোৰ মানে নাযায়, নিমিলে, ছাইড নিদিয়ে। আৰু মই যিটো টাইমত ওলাই আহিছোঁ ন, এতিয়া কেইটা বাজিছে 10:05। 10:05 ওলাই আহিছোঁতো, এতিয়া ট্ৰেফিক পাম চাগে শৰাইঘাটৰ ওপৰত। আৰু আগন্তুক মাঘ বিহু আহিছে ন, হেনো ভিৰ ভাৰ অলপ লাগিব। টান আহিছে বৰ্ডাৰ টুৰ 10 মিনিট 2 ছেকেণ্ডৰ, 10 মিনিটে ধৰক, 10 মিনিটৰ। আৰু গানটো ন 5জন নে 4জন ছিংগাৰে গাইছে। দিলজিৎ দৰ্শন বুলি এজনে আছে, অৰিজিত সিং আছে, সোনু নিগম আছে, বিশাল মিশ্ৰা আছে, আৰু এজন ছিংগাৰৰ নামটো মই জাভেদ কিবা আছিলে, হয়নে? জাভেদ, মিথুন, সোনু, অৰিজিত সিঙে গোৱাখিনি ন বেছি মজা আছে শুনি। মই শুনাই আছোঁ ৰ'ব, আহিব দিয়ক, নেটৱৰ্কটো ঘূৰি আছে, এনেকৈ ঘূৰিয়ে আছে। ব্ৰিজটো ন মজা লাগে শুনি ভাই, চিৰিয়াছলি কৈছোঁ। সেইটো কাৰণে মই গানটো শুনিছোঁ। গানটো 10 মিনিটৰ, অৰিজিত সিঙৰ বিশেষকৈ মানে এই গানটোত ন ভইচখিনি শুনিবৰ কাৰণে মই গানটো শুনি আছোঁ। এনেকুৱা টাইমত ওলাই আহিছোঁ ন, যিটো টাইমত মানে ট্ৰেফিক পায়, এইটো অফিচ টাইম ন, 10:30 আৰু এই চাংচাৰিতে এইটো ট্ৰেফিকৰ ঝামেলাত পৰিছোঁ মই। শৰাইঘাটত বা কিমান পাওঁ ঠিক নাই। চ' যাই থাকোঁ দেই আৰু লাহে লাহে। আৰু এটা বস্তু ন, মানে আজিকালি গাড়ীবোৰৰ ছিষ্টেম ন, এনেকৈ যদি নিউট্ৰেল হৈ থাকে ন ট্ৰেফিক জামত, ষ্টাৰ্টটো অট'মেটিক বন্ধ হয়। তো অট'মেটিক বন্ধ হয়, আকৌ ষ্টাৰ্ট হয় নিজে। তো তেতিয়া বেছি পেট্ৰলটো খায়। তো সেইটো কাৰণে ন এই ছিষ্টেমটো ইয়াতে থাকে, গাড়ীত চবতে ছেটিঙত থাকে। এই বস্তুটো ইয়াতে আছে, গ্ৰেণ্ড ভিটাৰবোৰত ইয়াতে আছে। ইয়াতে ক্লিক কৰি দিব, ইয়াতে এই বাটনটো আহিব ন, মই দেখাই দিছোঁ, এই বাটনটো আহিব ন। এই বাটনটো যেতিয়া আহিব ষ্টাৰ্ট বন্ধ নহয়, মানে ষ্টাৰ্ট অনে থাকিব। তেতিয়াহ'লে কি হয়, যিকোনো বস্তুৱে, যিকোনো গাড়ীয়ে একবাৰ ষ্টাৰ্ট দিলে ন, মানে তেলটো তেতিয়া বেছি খায়। তো সেইটো কাৰণে ন পাৰালৈকে ষ্টাৰ্ট কৰিয়ে থৈ দিব। আৰু মানে কি বুজাব বিচাৰিছোঁ, যদি মানে একদম ষ্টাৰ্ট বন্ধ কৰি যদি আকৌ ষ্টাৰ্ট দিয়া যায় ন, তেতিয়া পেট্ৰলটো বেছি খায়। সেইকাৰণে ষ্টাৰ্ট কৰি ৰাখিব গাড়ীবোৰ। মোৰ আগত কমাৰ্চিয়েল এখন ইন'ভা যাই আছে, ঠিক আছে। ইন'ভাৰ নাম্বাৰ প্লেটটো চাওকচোন, 0001, এয়া 01TC 0001। ভাই কমাৰ্চিয়েল নাম্বাৰ প্লেটো এলাহেলা নাম্বাৰ প্লেট লগোৱা নাই আকৌ দেই। এইখন নাম্বাৰ প্লেটত ন মিনিমাম তাৰ কিমান 2 লাখ 2.5 লাখ মান, যদি মই বোধেৰে প্ৰাইভেটবোৰততো 0001 ল'ব লাগিলে 3-4 লাখ মান টকা গুচি যায়। কমাৰ্চিয়েলত কিমান লয় গম নাপাওঁ, কিন্তু লাখৰ ওপৰতে আছে নাম্বাৰ প্লেট। মজা, টুৰিষ্টৰ গাড়ী, মানে টুৰিষ্ট পাৰ্মিট লিখা আছে।
তো 001 মানে নাম্বাৰ প্লেটটো চখ লাগিব ভাই, তেতিয়াহে লগাই এইবোৰ, যাৰ বেছি চখ আছে। মোৰো আছে কিন্তু পইচা নাই আৰু মোৰ চেপ্টাৰটো বেলেগ বাৰু। এছবিটিৰ ওচৰেদি আহি এই এটা পালোঁ মই, মানে ইয়াতে যে বনাই আছে ন ডাঙৰ ডাঙৰ বিল্ডিংকেইটা, টুইন টাৱাৰৰ নিচিনা বিল্ডিংকেইটা বনাই আছে যে, মানে বাৰু দেখাম, ৱালকেইখনে ইমান ডাঙৰ ডাঙৰকৈ দিয়া আছে নহয়, দেখাই কেনেকৈ পাব। কিন্তু মানিবতো লাগিব ভাই, বনাইতো আছে সাংঘাতিকভাৱে। এই ইয়াতে বম বিল্ডিং বনাই আছে, আগতে দেখাই আছোঁ ৰ'ব। চলোৱা মানুহবোৰৰ কমন চেন্সটো চাওকচোন, এই ৰাস্তাটো কমপ্লিট ব্লক হৈ আছে, ঠিক আছে, মানে ট্ৰেফিক জাম লাগি আছে। আৰু এই টেম্পুখনে ৰখি দিলে মই ইফালে এইটো ৰাস্তাটোক ওলাই যাব পাৰিলোঁ হয়, কিন্তু ৰখি নিদিলে সি গ'ল। তাৰপিছত এই মেজিকখনে ৰখি দিলেও মই ওলাই যাব পাৰিলোঁ হয়। চাব হে কিমান গাড়ী ৰখি দিয়ে, কিমানে নিদিয়ে, কাৰো মানে ধৈৰ্যই নাই। কিন্তু ট্ৰেফিক জামত এনেকৈ ৰখি আছে, কমচে কম মইতো ফ্ৰী হৈ যাব পাৰিলোঁ হয় ন। এজন চাওক, এইফালে এইজনে চোৱাই নাই মোৰ ফালে, মোটামুটি 5 মিনিটৰ ওপৰ হ'ল আগত আহি ভেটা দি দিছে। এইফালে ট্ৰেফিক জামৰ কাৰণে যাব পৰা নাই। ইহঁতক ভালকৈ ড্ৰাইভিং টেষ্টটো লৈ পেলাই গাড়ী চলাব দিব লাগে ভাই। এনে ফ্ৰীতে বাইকবোৰতো ক'বই নালাগে, সিহঁততো মাকৰে বিয়া পাতে নে বাপেকৰো বিয়া পাতি ইমান ইমাৰ্জেঞ্চিত থাকে, এইবোৰে আৰু ছিষ্টেম। এই দিনটো হস্পিটেলত গ'ল আৰু এতিয়া দৰ্জাটো লগাই দিওঁ। এতিয়া সময় কেইটা হৈছে জানেনে? ৰাতিপুৱা সেই তেতিয়া 8:09 হৈছে, 8:09। আৰু এতিয়া মই আছোঁ, মানে ফাৰ্ষ্ট আছিলে হায়াত হস্পিটেলত, তাৰপিছত আমি পেচেণ্ট লৈ আহিলোঁ হায়াত হস্পিটেল। মানে কৈ আছোঁ মই হস্পিটেলৰ কাহিনীবোৰ। গাড়ীত তেল আছে নে নাই চোৱাই নাই মই। আৰু মানে কি গম পাই ন, হস্পিটেলবোৰ ন এনেকুৱা মানে ঘাটিয়া হ'ব নালাগে, পইচাৰ কাৰণে মানে মানুহ চেচ কৰি দিব পাৰে, মানে বুজিছেনে? মানে ব্ৰেইন ষ্টক হৈছিল ন, তাৰপিছত ব্ৰেইন ষ্টকে আহে। হস্পিটেল আছে, পইচাৰ কাৰণে মানে যি টি কৰি দিব পাৰে। হা, ইয়াতে মানে যিটো বস্তু এনে অপাৰেশ্যন নোহোৱাকৈও হয়, তাতে মানে অপাৰেশ্যন কৰিব লাগে। হস্পিটেলখন নাম একচুৱেলি মই নকওঁ বাৰু, হায়াত হস্পিটেল। বিশেষকৈ হায়াত হস্পিটেলত পেচেণ্ট আছিলে, কৈছে অপাৰেশ্যন কৰিব লাগিব। তাৰ পৰা মানে উলিয়াই নিদিয়ে পেচেণ্টটো, আমি উলিয়াই আনিব বিচাৰিলোঁ, ফাইনেলি উলিয়াই আনিলোঁ যেনিবা, আনি পেলাই আমি ৰাখিলোঁ। তো ইয়াতে অপাৰেশ্যন নকৰাকৈ হ'ব। যিটো বস্তু মানে পইচাৰ কাৰণে যি টি কৰিব নালাগে, মানে বস্তুবিলাক ডক্টৰবিলাকতো ঠিকে আছে বাৰু, যিবিলাক হস্পিটেলত চাই ন, সিহঁতৰ কৈছোঁ বিশেষকৈ অলপ কেতিয়াবা মানৱতাৰ খাতিৰতো কিছুমান কাম কৰিব লাগে, ভাল নালাগে মানে এইবোৰ বস্তু। তো যিয়ে নহওক বাৰু, এই এনেকুৱা থাকে, সেইকাৰণে চাই চিন্তি হস্পিটেলৰ ট্ৰিটমেণ্টবোৰ হস্পিটেলত আনোতে চাই চিন্তি আনিব লাগে, মানে পেচেণ্টবোৰ কোন হস্পিটেলত নিব, কোন হস্পিটেলত নিনিব। আৰু ইমাৰ্জেঞ্চি কেছত বাৰু তেনেকুৱা ব্ৰেইনতো নাহে বাৰু, কিন্তু হ'লেও মই কিছুমান হস্পিটেল পাইছোঁ আৰু মানে পইচাৰ কাৰণে মানে যি টি কৰি দিব পাৰে, মানে সেইটো হ'ব নালাগে। কৈ আছোঁ 6 মাইল নহয়, দিছপুৰ GNRCত আনিছিলোঁ, এইখন ভালেই বাৰু, এতিয়ালৈকে ঠিকে পাইছোঁ। আৰু দিছপুৰ হস্পিটেলৰ পৰা মই গৈ আছোঁ ঘৰত। মই গৈছোঁ বেলতলা হয়, কাৰণ বেলতলা হৈ গ'লে মোৰ মানে নেশ্যনেল হাইৱে অলপ আগতে নেশ্যনেল হাইৱেটো পাই যাম। তাৰপিছত চিধা একদম চাৰিআলিলৈকে মোৰ একদম পূৰা নেশ্যনেল হাইৱে, টেনশ্যন নাই। খালি টোল গেটৰ 5খন মোৰ ফেইল হৈ আছে, কিবাকৈ সেইটো মেনেজ কৰি যাব লাগিব, নহ'লে 140 টকা আকৌ ভৰিব লাগিব ভাই। আৰু এতিয়াতো সময় বাৰু 8:14 হৈছে, এইটো ৰাস্তাত ট্ৰেফিক পাব নালাগে। তো ট্ৰেফিক নাপালে বেছি টাইম নালাগে, 9:10-15 মানত পালে ভাল হ'ব, কাৰণ সিফালে দোকান বন্ধ কৰিব টাইম হ'ব, প্লাছ সিহঁতক লৈ যাব লাগিব দোকানৰ পৰা, আৰু নিজেও পেটটো কিবা অলপ ভৰাব লাগিব। একো খোৱা নাই, হস্পিটেলত আহিলেতো কোনে কি খাব মন যায়, একো খাব মন নাযায়, পেচেণ্টটোক লৈ লাগি থকা যায়। আৰু এইটোৱে চিটুৱেশ্যন, আৰু বাকী একো নাই বাৰু। এতিয়া বেলতলা চাৰ্ভে পালোঁ, এইখন ৰয়েল ডি কাছা হোটেল, আৰু এখন ৰয়েল ডি কাছা আছে কাজিৰঙাত, সেইখনতো আৰু ধুনীয়া লাগে বাহিৰৰ পৰা, ভিতৰত সোমাই এইখনতো পোৱা নাই, সেইখনতো পোৱা নাই। ইমান অকাত নাই বাৰু ইমান ডাঙৰ ডাঙৰ হোটেলত সোমাব পৰা। বাদ বাকী এইটোৱে আৰু, দূৰৰ পৰা চাই মনটো ভাল লগাই থৈ দিওঁ আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম দেচোন ভাই, তো সেইটো কথা। আৰু বাকী আজিকালি ইলেক্ট্ৰিক অটো, উবেৰ ইলেক্ট্ৰিক অটো ঢেৰ হৈছে গুৱাহাটীত, মানে মানুহৰ নিজা গাড়ী নহ'লেও টেনশ্যন নাই এতিয়া, দেখিছে না? উবেৰটো অন কৰিব, ডাইৰেক্ট অটো বুক কৰিব, বিন্দাছ গুচি যাব পাৰিব ঘৰলৈকে, টেনশ্যন নাই। আৰু সস্তা হয়, উবেৰ গাড়ীবোৰতকৈ এইবোৰ চাগে সস্তা, সেইকাৰণে বহুত চলিছে এইকেইখন গাড়ী। CNGও আহিছে। পাই গ'লোঁ ফাইনেলি বেলতলা চাৰিআলি, চিধা গ'লে বশিষ্ঠ মন্দিৰ, ৰাইট চাইডে গ'লে মোৰ ঘৰৰ ফালে 37 নেশ্যনেল হাইৱে। তো এইখন দেখোন চুইফ্টখন উল্টাকৈ আহিছে ভাই, যাব দিছে, যা পলা, ভাগা ভাই ভাগা, মটু ভাগা,
চাহ নাই দে যা যা মই মানে নেশ্যনেল হাইৱে উঠিব লাগিব 37 ৰাইট চাইডে গ'লে ব্ৰিজৰ তলেদি আৰু লেফ্ট চাইডে গ'লে খানাপাৰা চিধা গ'লে বশিষ্ঠ মন্দিৰ মই ৰাইট চাইডে যাব লাগিব ৰাইট চাইডে ইয়াৰ পৰা নাই বোলো 40 কিলোমিটাৰ আছে টেনশ্যন নাই 40 কিলোমিটাৰ বেছি টাইম নালাগে খালি টুল গেটত যাম নাপালে হ'ল 5 উৰাই দিম গাড়ী কাৰণ এতিয়া ফোন আহিছে তাৰ পৰা পাব লাগে খালি জল্দি যায় এইটো মই পাই গ'লোঁ নেশ্যনেল হাইৱে আৰু ইয়াৰ পৰা আপ টু মই 35 কিলোমিটাৰ কমপ্লিট পূৰা নেশ্যনেল হাইৱেতে থাকিব লাগিব এটা কথা ঠিক জালুকবাৰীলৈকে 6 লেন পাম নেশ্যনেল হাইৱেটো অৰ্থাৎ 3 লেন 6 লেন আৰু জালুকবাৰীৰ পিছত 2 লেন 4 লেন তো ডিফাৰেঞ্চ আছে বাৰু জালুকবাৰীৰ পৰা ৰাস্তাটো সৰু হৈ যায় ন গাড়ী বহুত যায় সেইফালে এইটো ৰাস্তা ডাঙৰ গাড়ী বহুত গ'লেও টেনশ্যন নাই ৰাস্তা এভেইলেবল পায় তো সেই হিচাপত টাইম হিচাপত চাব গ'লে মোৰ খুব বেছি 40 মিনিট বেলতলাৰ পৰা লাগিব কাৰণ মই গাড়ী গিয়াৰ উঠাই দিছোঁ আপ টু 80ত উঠিছে 100ত মিনিমাম উঠাম তাত পৰা বেছি নুঠাওঁ বাৰু তো যাই থাকোঁ বলক মিউজিক লগাই দিওঁ মজাকৈ পাই গ'লোঁ আৰু জালুকবাৰী পাৰ হোৱাৰ পিছত ৰাস্তাটো সৰু তাৰপিছত আৰু লাহে লাহে যাব লাগিব অলপ সেনেকুৱা স্পীডত যাব নোৱাৰি মই যিটো স্পীডত দবাই আহিলোঁ ন আপ টু এই হেৰিৰ পৰা খানাপাৰা বেলতলাৰ পৰা এই জালুকবাৰীলৈকে সেইটো স্পীডত যাব নোৱাৰিম আৰু এতিয়া গাড়ী বেছি ৰাস্তা সৰু চুপাৰ গৈ আছে নাইট চুপাৰ টিভি লাগি গৈ আছে বে এইখনত একদিন যাব ইচ্ছা আছে ৱেষ্ট বেংগল যাব আৰু ইফালে গ'লে বিশেষকৈ ভয় নালাগে কাৰণ পাহাৰ চাহাৰ এৰিয়া নহয় ন পূৰা প্লেইন ৰাস্তা এনেকুৱা ৰাস্তা মজাকৈ যাব পাৰি এইবাৰ পাহাৰ এৰিয়াত চুপাৰত যাব নোৱাৰি ভাই বিৰাট ভয় লাগে আৰু বিশেষকৈ মই চুপাৰত 6-7 বাৰমান গৈছিলোঁ গোলাঘাট গৈছিলোঁ 6-7 বাৰ মানে গোলাঘাটে গৈছিলোঁ বেলেগ বাকী মই চুপাৰত ক'তো গৈ পোৱা নাই যিমানবাৰ গৈছোঁ গোলাঘাট আৰু গুৱাহাটী কিন্তু মানে বেছি ডিষ্টেঞ্চ কভাৰ কৰিব মন আছে আৰু এবাৰ গৈছিলোঁ দেই চুপাৰত কলকাতাটো দীঘা গৈছিলোঁ দীঘা আকৌ ট্ৰিপ কৰিম মই গাড়ী দি কৰিম সকলো যদি ঠিকে থাকে ন এটা ট্ৰিপ মাৰিম এখন গাড়ী দি বহুত লং ট্ৰিপ মাৰিম কিন্তু বহুত দিনৰ কাৰণে ওলাই যাম মই কিন্তু এতিয়া প্লেনটো বনাই আছোঁ ছাকচেছ হওঁতে অলপমান টাইম লাগিব লং প্ৰচেছ আৰু এই ঠাণ্ডাৰ দিনতো এটা ট্ৰিপ আছিলে টাৱাং বাৰু মোৰ ফেভাৰেট জেগা ন ডাউট টাৱাং মোৰ কাৰণে একদম ফেভাৰেট জেগা আৰু টাৱাং মই এতিয়া যাব নোৱাৰিম কাৰণ ইয়াতে ইমান ঠাণ্ডা পাই আছোঁ ভাই টাৱাঙততো এতিয়া স্ন' পৰি আছে তাৰ কিমান ঠাণ্ডা হ'ব ইমান কাপোৰ পিন্ধি গাড়ী চলাই মোবাইলত কেমেৰা লৈ মই এনেকৈ যাব নোৱাৰোঁ তো হোলীৰ টাইমত যাব টাৱাঙত যদি কোনোবা যাব বিচাৰিছে ওলাব হোলীৰ টাইমতো স্ন' পায় যোৱা বছৰ মই হোলীৰ টাইমত গৈছিলোঁ স্ন' পাইছোঁ ধুনীয়া ঠাণ্ডা বৰফ পাইছোঁ আৰু সুন্দৰ পৰিৱেশ হোলীৰ টাইমত মানে বেছি ভাল লাগে কিয় জানেনে হেৰি থাকে ন মানে মানুহ চানুহ অফিচ চফিচ কম খোলা থাকে তেতিয়া হোটেল চোটেলৰ মানে সুবিধা থাকে দিৰাঙতো হোটেল পায় মেইন টাৱাঙতো হোটেল পায় হোটেলৰ কোনো প্ৰব্লেম নাথাকে আৰু সেইটো কাৰণে টাৱাঙত হোলীৰ টাইমত যাব লাগে বেছি মজা মানুহে কয়হে ডিচেম্বৰ জানুৱাৰীত যাব লাগে বেছি স্ন' পায় ন ডাউট কিন্তু হোলীৰ টাইমত ন আৰু বেছি পায় মনত ৰাখিব যাই চাব এবাৰ কোনোবা চাৰিআলি পাই গ'লোঁ আহি আৰু চাৰিআলি পালোঁ কিমানটা জানেনে 9টা ভাই ফ'কাছ কৰ 9টা 8ত পাই গ'লোঁ তো বেছি টাইম নালাগে ট্ৰেফিক জাম থাকিলে অলপ টাইম লাগে বাৰু আৰু এই ফাৰ্ষ্ট পাই গ'লোতে কিবাকৈ আহি ৰ'ব গাড়ী AC চলি আছে মানে AC নচলালে গ্লাছকেইখন হেৰি হৈ যায় মানে ধোৱা হৈ যায় তো ধোৱা হোৱাৰ পিছত তাৰপিছত চলাব আৰু গাড়ী আপুনি উপায় নাই চলাবলৈ এটা ক'ৰবাত ৰাখোঁ অলপ বজাৰ গাড়ীখন বহুত দিনৰ মূৰত ৰাস্তাত থৈছোঁ লুক এট দিছ আহিলোঁ গুৱাহাটীৰ পৰা আহি ভাত পানী দোকানত খালোঁ আৰু এতিয়া এখন দোকান বন্ধ কৰি দিছোঁ এইখনৰ এতিয়া চাটাৰ মাৰি দিব বাছ যাম ভাতটো খালোঁ মানে দিনটো অলপ মেডিকেলত থাকোঁতে অলপ অসুবিধা হ'ল ন খোৱাত টাইমটো ঠিক হোৱা নাছিল খেলি মেলি বাছ ভাত পানী খাই এতিয়া যাওঁ ঘৰত নাখাওঁ মানে মই ভাত ইয়াতে খাওঁ কাৰণ ইয়াতে খাই আৰু ইহঁতৰ লগত একেলগে খাই দিওঁ সিহঁতেও হেপী ময়ো হেপী মায়ো হেপী মা বনাব নালাগে দুপৰীয়া যি বনাই থৈ দিয়ে তো গাইজ এখন মোৰ কিনা আজি 4 মাহ হ'ল আৰু 4 মাহত মই চলাইছোঁ 15,520 ঠিক আছে নন ষ্টপ চলাই আছোঁ গেৰেজৰ তলত এনে খাৰা কৰিব অনা নাই মই এখন চলাব আনিছোঁ আৰু চলাইছোঁ বাপৰে গাড়ী যেতিয়ালৈ 1 বছৰ কমপ্লিট নহয় ন তেতিয়ালৈ চলাব
ইঞ্জিন ভালে থাকে প্লাছ ইঞ্চুৰেঞ্চৰ ফাইদাটো হয় আৰু 1 বছৰ ৱাৰেণ্টিৰ ফাইদাটো হয় সেইকাৰণে চলাব আৰু এইমাত্ৰ আমি আহিলোঁ আৰু ইয়াতো খাই মেলি আহিলোঁ খাই মেলি আহি গাড়ী থৈ দিছোঁ যাম এইখনলৈ মই ট্ৰিপত যাম ব্ৰেইন ভিটা এইখনলৈ মই যাম ক'ত যাম ফুৰিব যাম ক'ত ফুৰিব যাম ধৰি লওঁ চাওঁ টাৱাং নতুবা টাৱাং। যাম বেলেগ ষ্টেট এখনত যাম লাডাখ যাম ভাবি আছোঁ যাম লাডাখ যোৱা সপোন আছে এটা বহুত ডাঙৰ কাশ্মীৰ আকৌ নাযাওঁ এৰা কাশ্মীৰ যাব লাগিব মোক পইচা দিলেও কাশ্মীৰ পৰা নাযাওঁ 1 কোটি টকালৈ যাবি কোনে ক'ত শ্বুট কৰি দিব ঠিক নাই এৰা নাই 1 কোটি টকা দিলে আপুনি যাবি নাই 1 কোটিৰ কাৰণে মোৰ জীৱনটো মই দান কৰিব নোৱাৰোঁ বেছি মূল্য আছে 1 কোটি জীৱন চ' 1 কোটিত মই বিক্ৰী হোৱা মানুহ নহয় যাব পাৰি বাৰু 1 কোটি 1 কোটি নহয় 1 লাখ টকা দিলোঁ যাম তাৰপিছত ঘৰৰ খৰচা দিলে গুচি যাম গাড়ীৰ পৰা নাম নিদিওঁ ক'তো বাকী সেইটোৱে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট বাবা বাই বাই বাবা